দেওবাৰে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত শান্তিপূৰ্ণভাৱে চলি আছে 2025 বৰ্ষৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হোৱা উক্ত ভোট গণনা বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে চলি আছে। ইতিমধ্যে কেইবাগৰাকীও প্ৰাৰ্থীৰ জয়লাভৰ খবৰ পোহৰলৈ আহিছে। অজস্ৰ লোকৰ সমাগম ঘটিছে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত। হয়, মই আজি অসম আদিবাসী ছাত্ৰ সন্থাৰ হৈ যেহেতু আশা সন্থাই জয় ভাৰত পাৰ্টি ৰাজনৈতিক দল এটা যেহেতু উলিয়াইছিলে, সেই ৰাজনৈতিক দলত মই আজি অমিয়পুৰ গাঁও পঞ্চায়ত 8 নম্বৰ ৱাৰ্ডত হৈ মই কেণ্ডিডেট ওলাইছিলোঁ। কেণ্ডিডেটত আজি উইনাৰ হৈছোঁ। ভাল লাগিছে। হয়তো ভৱিষ্যত আমি যেহেতু জয় ভাৰত পাৰ্টিটো উলহ মালহকে আমি আগবাঢ়ি যাম বুলি মোৰ আশা বিশ্বাস। হয়, আমি আজি ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত আমি ভোট গণনা স্থলীত আছোঁ আৰু শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে চলি আছে। আৰু আমাৰ যি সমৰ্থিত প্ৰাৰ্থী আছিলে দুৰ্গা ওৰাং বুলি তেখেতে জয়যুক্ত হৈ ওলাই আহিছে আৰু আশা কৰিছোঁ অনাগত আৰু যিখিনি গণনা চলি আছে তাৰ পৰা আৰু আমাৰ ৰিজাল্ট ভাল হোৱাৰ আশা আছে, আশাবাদী আমি। এই বছৰে জন্ম লাভ কৰিছিলে জয় ভাৰত পাৰ্টি। হয়, এই বছৰে জন্ম লাভ কৰিছিল জয় ভাৰত পাৰ্টি আৰু জন্ম লাভ কৰি আমি সফল হৈছোঁ বুলি ক'ব লাগিব। আমাৰ কেণ্ডিডেট যি কি ওলাই আহিছে আৰু বৰ্তমান গণনা চলি আছে, পৰৱৰ্তী আমি আপোনালোক জনাব। পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি আছে। ভোট গণনা ভালেই চলি আছে। আমাৰ যেহেতু কেণ্ডিডেটবিলাক সম্পূৰ্ণ কাউণ্টিং হোৱা নাই এতিয়ালৈকে দুটা কাউণ্টিং আমাৰ ওলাইছে। তাতে আমাৰ এজন দুৰ্গা ওৰাং বুলি তেওঁ বিজয়ী হৈছে আমাৰ জয় ভাৰত পাৰ্টিৰ পৰা, নিৰ্দলীয় হৈ ইলেকশ্যন খেলিছিলে ৱাৰ্ড মেম্বাৰ অমিয়পুৰ পঞ্চায়তৰ পৰা। তো আমি আশাবাদী বাকীকেইটাত আমাৰ ভাল হ'ব বুলি আশা ৰাখিছোঁ। হয়, প্ৰথমবাৰৰ বাবে আমি প্ৰাৰ্থী দিছোঁ আৰু যেনেকৈ আশা কৰিছিলোঁ তেনেধৰণে আমি দেখি আছোঁ যে আমি জয়লাভৰ ফালে আমি আগবাঢ়ি আছোঁ। চ' বহুত ভাল লাগিছে আৰু আমি প্ৰথমবাৰৰ বাবে যিহেতু প্ৰাৰ্থী দিয়াৰ পিছত আমি এনেকুৱা ধৰণৰ এটা ৰিজাল্ট পাইছোঁ, ৰাইজৰ পৰা বহুত সঁহাৰি পাইছোঁ। আগলৈকে আমি সঁহাৰি পাই থাকিম বুলি আমি আশাবাদী। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।